আলোচনা কৰিম বিজ্ঞানৰ অধ্যায় 2 এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে। তাৰ পৰা আমি প্ৰথম আজি আৰম্ভ কৰিম এচিড আৰু ক্ষাৰকৰ বিষয়ে। তাৰ পৰা প্ৰথম কুৱেশ্যনটো হ'ল যে এচিড কি? এচিড হ'ল যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়ন মুক্ত কৰে সেইবিলাকক এচিড বোলে। এচিড আকৌ দুই প্ৰকাৰৰ আছে। এটা হ'ল তীব্ৰ এচিড আৰু এটা হ'ল মৃদু এচিড। তোমালোকে মনত ৰাখিবা তীব্ৰ এচিড মানে হ'ল যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত বা অত্যাধিক বা অধিক পৰিমাণে H+ আয়ন মুক্ত কৰিলে তাক তীব্ৰ এচিড। আনহাতে মৃদু এচিডটো হ'ল যিবিলাক পদাৰ্থ জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় বা কম পৰিমাণে যদিহে H+ আয়নটো মুক্ত কৰি নহয় তেন্তে তাক মৃদু এচিড বুলি কয়। এই দুটা টপিক তোমালোকে মনত ৰাখিবা। এচিডৰ দুটা প্ৰকাৰ। ক্ষাৰক কাক বোলে? যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ OH আয়ন মুক্ত কৰে তাকে ক্ষাৰক বোলে। ক্ষাৰক হ'ল দুই প্ৰকাৰৰ, এটা হ'ল তীব্ৰ ক্ষাৰক আৰু এটা হ'ল মৃদু ক্ষাৰক। তীব্ৰ ক্ষাৰক মানে হ'ল যিবিলাক ক্ষাৰক জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হয় বা অধিক পৰিমাণে যদিহে OH আয়ন মুক্ত কৰে তেন্তে তাক আমি তীব্ৰ ক্ষাৰক বুলি জানো। আৰু মৃদু ক্ষাৰক মানে হ'ল যিবিলাক ক্ষাৰক জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় বা কম পৰিমাণে যদিহে OH আয়নটো মুক্ত কৰে নহয় তেন্তে তাক আমি মৃদু ক্ষাৰক বুলি জানো। এইকেইটা কথা মনত ৰাখিবা। এচিড আৰু ক্ষাৰকৰ ডেফিনিশ্যনটো চালো। এইবাৰ আমি জানিব লাগিব এচিডৰ ভৌতিক ধৰ্ম। এচিড আৰু ক্ষাৰকৰ ভৌতিক ধৰ্মও আছে আৰু ৰাসায়নিক ধৰ্মও আছে। প্ৰথমতে আমি এচিড আৰু ক্ষাৰকৰ ভৌতিক ধৰ্মৰ কথা আলোচনা কৰিম। এচিডৰ ভৌতিক ধৰ্ম দুটা মনত ৰাখিবা। এক নম্বৰটো হ'ল এচিডৰ সোৱাদ টেঙা আৰু দ্বিতীয়টো হ'ল এচিডে নীলা লিটমাছ ৰঙা কৰে। ক্ষাৰকৰ ভৌতিক ধৰ্ম দুটা হ'ল এক নম্বৰ ক্ষাৰকৰ সোৱাদ তিতা আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। আৰু লাগিল সূচক যিবিলাকে এচিড আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰে তাক সূচক বুলি কয়। সূচক আকৌ দুই প্ৰকাৰৰ আছে, এটা হ'ল প্ৰাকৃতিক সূচক, হ'ল কৃত্ৰিম সূচক। প্ৰাকৃতিক সূচক মানে হ'ল যিবিলাক সূচক আমি প্ৰকৃতিত পাওঁ, যেনে উদাহৰণ হালধি, আৰু কৃত্ৰিম সূচকৰ উদাহৰণ হ'ল মিথাইল অৰেঞ্জ বা থিনলক থেল। ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ'ত